ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ 19 তাৰিখ বাৰ হ'ব দেওবাৰ অসমীয়া জেঠ মাহৰ 5 তাৰিখ বন্ধুসকল আজিৰ তিথি হ'ব শুক্লা একাদশী তিথি তাৰ পিছতে শুক্লা দ্বাদশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ তাৰ পিছতে চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব বৰজ যোগ বন্ধুসকল তাৰ পিছতে সিদ্ধি যোগ আৰম্ভ হ'ব কৰণ হ'ব বৃষ্টিকৰণ আজিৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি আজিৰ বন্ধুসকল জন্মত কন্যা ৰাশি ক্ষুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ দেৱগণ মৰণত এক পদুষ আজিৰ সূৰ্যোদয় হ'ব 4:38 মিনিটত সূৰ্যাস্ত সময় হ'ব 6:01 মিনিটত মেঘ ৰাশি মিথুন ৰাশি সিংহ ৰাশি বৃশ্চিক আৰু মীন ৰাশি লোকসকলৰ কিছু সমস্যাৰ সমাধান হ'ব আজিৰ দিনটোত বিশেষকৈ আজিৰ দিনটোত বৃষ কৰ্কট আৰু কন্যা আৰু মকৰ ৰাশি লোকসকলে কিছু সাৱধানে আগবাঢ়িব লাগিব অন্যথা লোকচান হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত তুলা আৰু ধনু আৰু কুম্ভ ৰাশি লোকসকলৰ বাবে দিনটো কিছু মধ্যমীয়া ফলদায়ক হ'ব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে নতুন কাম কৰাৰ আগতে বা বিনিয়োগ কৰাৰ আগতে আপোনালোকে সঠিক তথ্য লাভ কৰক যিকোনো নতুন কাম আপোনালোকে আৰম্ভ কৰিব বিচাৰিছে ষ্টাৰ্ট কৰিব বিচাৰিছে সেই কামখিনি আপোনালোকে আৰম্ভণি কৰাৰ আগতে তাৰ আগতে বিশেষকৈ বিনিয়োগ কৰাৰ আগতে বিশেষকৈ আপোনালোকে তাৰ সঠিক দিশ বা সকলো তথ্য আপোনালোকে পজিটিভ নেগেটিভ ইতিবাচক নেতিবাচক সকলো দিশ আপোনালোকে চাই চিতিহে আগবাঢ়ক বা বিনিয়োগ কৰক বুলি কৈছে তৎক্ষণাত আপোনালোকে টকা পইচা ইনভেষ্ট কৰি নিদিব বা বিনিয়োগ নকৰিব যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনক অংশ হিচাপে লওক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিব আপুনি আপোনালোকৰ আচৰণ আৰু দৈনন্দিন জীৱনত আচৰিত ধৰণৰ উন্নতি দেখিব বুলি কৈছে এটা উন্নত ফলাফল দেখিব বুলি কৈছে ইতিবাচক প্ৰতিফলন দেখিব কিন্তু বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব নিজৰ কৰ্মৰ ক্ষমতা আৰু ক্ষমতাৰ ওপৰত নিজৰ যি আত্মবিশ্বাস আপোনালোকে বজাই ৰাখক দেখিব এটা সুন্দৰ প্ৰতিফলন আনৰ পৰামৰ্শ আপোনালোকৰ বাবে ভুল হ'ব পাৰে কিছুমান ক্ষেত্ৰত গতিকে নিজৰ চিন্তাধাৰাক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে শ্বেয়াৰ মাৰ্কেট বা জল্পনা কল্পনাৰ বা তেনেকুৱা ধৰণৰ ৰিস্কি কামৰ পৰা বিশেষকৈ আঁতৰি থাকক কিছুমান ক্ষেত্ৰত যদি আপোনালোকৰ অভিজ্ঞতা কিছু নলেজ বা জ্ঞান অভিজ্ঞতা কম আছে সেইখিনি ক্ষেত্ৰত তৎক্ষণাত ইনভেষ্ট নকৰিব বা আগবাঢ়ি নাযাব এই সময়ত কৈছে যে আপোনালোকৰ বৃহৎ লোকচানৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব যুৱক যুৱতীসকলে অসাৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ ঘৰুৱা কিছুমান কাম কাজত ব্যস্ততা থকাৰ বাবে ব্যৱসায়ত বেছি সময় উৎসৰ্গ কৰিব নোৱাৰিব সেয়ে কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো বাঞ্ছনীয় নহয় নিয়োজিত লোকে নিজৰ কামৰ বিষয়ে কাকো অৱগত কৰিব নালাগে আজিৰ দিনটোত পৰাপক্ষত আপোনালোকে গোপনীয়তা বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে সকলো পাৰ্সোনেল কথাই হওক আপোনালোকৰ ঘৰুৱা কৰ্মৰ ক্ষেত্ৰতে হওক বা তেনেকুৱা ধৰণৰ বিশেষকৈ গোপনীয়তা আপোনালোকে বজাই ৰাখক আপোনালোকে সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব শ্বেয়াৰ নকৰিব গতিকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটো পৰিয়ালৰ লগত জড়িত সমস্যাবোৰ পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হ'ব পাৰে পৰিয়ালৰ কোনো সদস্য বিবাহৰ সন্দৰ্ভত পৰিকল্পনা কৰা হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ছালৰ এলাৰ্জি কিছু লোকৰ হ'ব পাৰে পৰম্পৰাগত চিকিৎসা ওপৰত গুৰুত্ব দিয়ক নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব ভাল এটা প্ৰতিফলন দেখিব বন্ধুসকল যিমান পাৰে আপোনালোকে খং ৰাগবোৰ কমকৈ আপোনালোকে কৰক বুলি কৈছে খং ৰাগৰ বাবে কিছুমান সমস্যা কিছুমান কাম আপোনালোকৰ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰে বা বাধা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতেকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আধৰুৱা কামখিনি পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ এছো ৰাশিফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজিৰ দিনটোত যিকোনো সিদ্ধান্ত লওঁতে চিন্তাশীলভাৱে আপোনালোকে সিদ্ধান্তবোৰ ল'ব লাগিব কাম কৰোঁতে সাৱধান হ'ব লাগিব আজিৰ দিনটো ঘৰত জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন থাকিব অৰ্থাৎ আপোনালোকৰ ঘৰত যদি আপোনাৰ থাকি সিনিয়ৰ ব্যক্তি আছে জ্যেষ্ঠ লোক আছে তেওঁলোকৰ পৰা আপোনালোকে আশীৰ্বাদ পাব কিছুমান পথ প্ৰদৰ্শন পাব অৰ্থাৎ আপোনালোকে কিছুমান কাম কৰাৰ বাবে কিছুমান ৰাস্তা মুকলি হ'ব বা সেইখিনি ক্ষেত্ৰত পৰামৰ্শ দিব আপোনালোকক গাইডেন্স প্ৰদান কৰিব অত্যন্ত শুভ দেখাব গৈছে কিন্তু কিছুমান ক্ষেত্ৰত পৰিকল্পনা আপুনি নিজেও কৰিব লাগিব কিছু শুভ কামৰ পৰিকল্পনা কৰা হ'ব পাৰে আজিৰ দিনটোত আৰু ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব কিন্তু খৰচ বাঢ়িব আজিৰ দিনটোত কিন্তু আয়ৰ পৰিস্থিতি উন্নত হোৱাৰ বাবে এই যি ধৰণৰ খৰচ পাতিৰ সমস্যাখিনিও আপোনালোকৰ সমাধান হ'ব বুলি কৈছে আজিৰ কাৰো লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব
বন্ধু-বান্ধৱীসকল বিনিয়োগৰ পৰা বিৰত থাকক, নহ'লে কিছুমান ক্ষেত্ৰত লোকচানো হ'ব পাৰে। ইয়াৰ বাবে সময় অনুকূল নহয় বুলি কৈছে বৰ্তমান। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। নিজৰ ষ্টাডিটো আগবঢ়াই নিব লাগিব। নিজৰ পঢ়াৰ পদ্ধতি আপোনালোকে নিজে কিছুমান ক্ষেত্ৰত আপগ্ৰেড কৰিব লাগিব। ব্যৱসায়ত কিছু সমস্যা থাকিব পাৰে। নিজৰ প্ৰকৃতিত শান্ত থাকক। যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে সিদ্ধান্তবোৰ লওক আৰু কৈছে যে শান্ত কৰি থাকক আৰু কামৰ বাবে খং নকৰিব। কিছুমান কাম অলপ লেজি হ'ব পাৰে, অলপ ধীৰে স্থিৰে আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক, কিন্তু খং ৰাগিলে নহয়। চৰকাৰী চাকৰিয়ালসকলে নিজৰ কাম ভালদৰে সম্পাদন কৰিব, যিসকলে ছানডে দিনটোতো কৰ্মৰত ব্যক্তি, যাৰ বাবে বিষয়াসকলৰ মাজত আপোনালোকৰ শলাগো লোৱা হ'ব। আজি পৰিয়ালৰ সদস্যৰ সহযোগিতা আৰু ইজনে সিজনৰ প্ৰতি সমৰ্পণৰ অনুভূতিয়ে আপোনালোকৰ যি ঘৰৰ পৰিৱেশ, ফেমিলিৰ পৰিৱেশ সুখী কৰি ৰাখিব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব কিছু লোকৰ। আপোনালোকৰ মাজত যি ধৰণৰ মিছ আণ্ডাৰষ্টেণ্ডিং, ভুল বুজাবুজি দূৰ হ'ব। সদায় নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আজিৰ দিনটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে কেতিয়াবা আপোনালোকৰ যি ধৰণৰ নেতিবাচক চিন্তাই আপোনালোকৰ আধিপত্যৰ বিস্তাৰ কৰিব পাৰে, ঠিক সেইদৰে আপোনালোকৰ আজিৰ দিনটো তেনেকুৱা ধৰণৰ এটা চিন্তা আপোনালোকৰ আহিব পাৰে। সেইখিনি আপোনালোকে গুৰুত্ব নিদিব, ধ্যান ৰাখক। প্ৰকৃতিৰ লগত কিছু আপোনালোকে সময় কটাওক, নিজৰ মাইণ্ডটো ফ্ৰী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। অযথা আপোনালোকে মানসিক টেনশ্যন লৈ নাথাকিব। আজিৰ দিনটোত সদায় ষ্ট্ৰং হওক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো আপোনালোকৰ পৰিৱৰ্তিত গ্ৰহৰ অৱস্থান ৰৈ গৈছে। আজিৰ দিনটোত বিশেষকৈ এই সময় আপোনালোকৰ সৎ ব্যৱহাৰ কৰাটো, আপোনালোকে দিনটো যিখিনি সময় পাব সেই সময়খিনি আপোনালোকে সৎ কামত ব্যৱহাৰ কৰক। আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নিজৰ ওপৰত বিশ্বাস ৰাখক। কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰক। আপোনালোকৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ অলপ আপোনালোকে ফ'কাছ দি কামখিনি কৰক বুলি কৈছে, বা বিষয়বোৰত বিভ্ৰান্তিৰ সৃষ্টি হ'লে আপোনালোকে ঘনিষ্ঠ কোনোবা এজনৰ সৈতে পৰামৰ্শ লওক। কিবা এটা বিশেষ ইম্পৰ্টেণ্ট কামত যদি আপোনালোকৰ গুৰুত্বপূৰ্ণ বিষয়ত বিভ্ৰান্তিৰ সৃষ্টি হৈছে বা আপোনালোকৰ খেলিমেলি এটাৰ সৃষ্টি হৈছে, মনত কিছুমান সন্দেহ বা আপোনালোকৰ আবজুত লাগিছে, কনফিউজন লাগিছে, তেনেহ'লে জনা শুনা বা বিশেষকৈ অভিজ্ঞ লোকৰ বা আপোনালোকৰ ঘৰৰ ঘনিষ্ঠ কিছুমান লোকৰ পৰা আপোনালোকে পৰামৰ্শ লওক, জনা শুনা মানুহৰ পৰা। দেখিব সেইখিনি ক্ষেত্ৰত ইতিবাচক ফলাফল। কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক। আনৰ ব্যক্তিগত বিষয়ত জড়িত হৈ পৰাৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আজিৰ পেণ্ডিং ৰৈ যাব পাৰে, আধৰুৱা হৈ থাকিব পাৰে। গতিকে নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। গতিকে কিছু চেলফিছো হ'ব লাগিব, নিজৰ কথা ভাবিবও লাগিব বৰ্তমান সময়ত আগবাঢ়ি যাবৰ বাবে। আজিৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ কোনো বিষয় বুজাবুজিৰ অভাৱত বিশেষকৈ মানসিক চাপত থাকিব পাৰে। গতিকে কিবা এটা টপিক বুজি পোৱা নাই, কনফিউজন লাগিছে, শিক্ষাগুৰু বা গুৰু সদৃশ ব্যক্তিৰ পৰা আপোনালোকে গাইডেঞ্চ লওক, তেওঁলোকক সুধি পুছি লওক, নিশ্চয়কৈ ভাল এটা পৰামৰ্শ পাবই। ব্যৱসায়িক স্থানত উপস্থিত থকাটো গুৰুত্বপূৰ্ণ আৰু লগতে কৰ্মচাৰীসকলৰ ওপৰতো চকু ৰখাটো আজিৰ দিনটোত গুৰুত্বপূৰ্ণ বুলি কৈছে। আপোনালোকৰ গুৰুত্বপূৰ্ণ কাগজ পত্ৰ, ফাইলসমূহ, নথি পত্ৰসমূহ সংগঠিত কৰি ৰাখক, ভাল কৰি ৰাখিবলৈ চেষ্টা কৰক। কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত বিষয়াসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখি আপোনালোকে কিছু কৃতিত্ব লাভ কৰিব পাৰে আজিৰ দিনটোত। গতিকে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। সদায় নিজৰ কাম কাজখিনি ভালদৰে কৰিবৰ বাবে চেষ্টা কৰক। সৰু সৰু পাৰিবাৰিক কথাবোৰক আওকাণ কৰিলে ঘৰত নিখুঁত আৰু শৃংখলাবদ্ধতা আপোনালোকে বজাই ৰখাত বা ৰাখিব পাৰিব বুলি কৈছে। কিয়নো আপোনালোকৰ সৰু সৰু কথাবোৰ যদি ধৰি ৰাখে ঘৰখনত, বিশেষকৈ কাজিয়া পেচাল হ'ব পাৰে। কিছুমান কথা ধৰিব লাগিব আৰু কিছুমান কথা এৰিবও লাগিব। কৈছে যে সৰু সৰু পাৰিবাৰিক কথাবোৰত আপোনালোকে আওকাণ কৰিব লাগিব কিছুমান ক্ষেত্ৰত, তেতিয়াহে আপোনালোকৰ ঘৰখনত নিখুঁত শৃংখলাবদ্ধতা বজাই ৰাখিব পাৰিব। আপুনি এজন প্ৰিয় বন্ধুৰ লগত আজিৰ দিনটোত কথা পাতিব বা ভাল লগা মানুহৰ লগত কথা পাতিব, যিয়ে আপোনালোকৰ মনটোক বিশেষকৈ প্ৰফুল্ল কৰি ৰাখিব, ফূৰ্তি কৰি ৰাখিব। কিছুমান কথা জানিব পাৰিব, শিকিব পাৰিব, এডুকেশ্যন হ'ব। আজিৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধান কৰক। শাৰীৰিকভাৱে ইতিবাচক হৈ থাকিবলৈ আপোনালোকে শাৰীৰিকভাৱে ষ্ট্ৰং হৈ থাকিবলৈ আপোনালোকে ধ্যান, যোগাসন কৰক, ব্যায়াম কৰক। নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক আৰু পুষ্টিকৰ খাদ্যবোৰ খাবলৈ চেষ্টা কৰক বুলি কৈছে। জাংক ফুড পৰিহাৰ কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আপোনালোকে ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইললৈ আগতীয়াকৈ ন'টিফিকেশ্যনবোৰ গৈ থাকিব। কৰ্কট
কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি কিছুমান কাম হ'ব পাৰে যিবোৰ আপোনালোকে আশা এৰি দিছিল। এনে কিছুমান কাম আপোনালোকৰ হৈ যাব পাৰে যিবোৰ আপোনালোকৰ আশা একেবাৰে আপোনালোকৰ ভৰসা নাছিলেই, কিন্তু তেনেকুৱা ধৰণৰ কাম এটাও হ'ব পাৰে। চেষ্টা কৰকচোন, নিশ্চয়কৈ সফল হ'ব। পৰিয়ালৰ কোনো সদস্য বা ল'ৰা ছোৱালী আপোনালোকৰ সাফল্যৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ব। কিবা এটা ছাকচেছক লৈ আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো ভাল হ'ব বুলি কৈছে। এজন সমাজ সংস্কাৰকৰ সংগীৰে বিশেষকৈ আপোনালোকৰ কিছুমান ক্ষেত্ৰত বা আপোনালোকৰ ভিতৰত ইতিবাচক শক্তিৰ সৃষ্টি কৰিব। অত্যন্ত শুভ দেখা পোৱা গৈছে। বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। ব্যৱসায়িক অস্থিৰতা আৰু অৰ্থনৈতিকভাৱে কিছু আপোনালোকৰ সমস্যা আহিব পাৰে। পৰিয়ালৰ সদস্যৰ খৰচ কৰ্তন কৰিব লাগিব আজিৰ দিনটোত। এই সময় কাৰোৰ ওপৰত অত্যধিক বিশ্বাসে বিশেষকৈ লোকচান সৃষ্টি কৰিব পাৰে, ধ্যান ৰাখক। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ বাবে ৰিস্ক নল'ব তৎক্ষণাত। আগতীয়াকৈ আপোনালোকে সেই দিশটোৰ ভাল দিশ বেয়া দিশ গোটেইখিনি চাই লওক। লাভ লোকচান সকলো আপোনালোকে আগতীয়াকৈ সেইখিনি চাব লাগিব। এই সময়খিনি অতি সাৱধানে কটাব লাগে। অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত কিছু সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰে আজিৰ দিনটোত। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ ল'ব আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে। আজিৰ পৰিয়ালত সুখদায়ক পৰিৱেশ সৃষ্টি হ'ব। যদি আপোনালোকৰ মাজত কিবা এটা সৰু সুৰা টকা-পইচাবোৰ আপোনালোকৰ হ'ব পাৰে, সেইখিনি পৰিহাৰ কৰক, পৰাপক্ষত আওকাণ কৰক। প্ৰেমৰ সম্পৰ্কৰ বাবে ঘৰখনৰ উত্তেজনাৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত সুষম খাদ্যৰ লগতে ব্যায়াম আৰু যোগাসনৰ দৰে কামৰ প্ৰতি গুৰুত্ব দিয়ক। সদায় আপোনালোকক প্ৰতিদিনে ৰাশিফল ভিডিঅ'ত কওঁ যে আপোনালোকে সদায় নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত ধ্যান ৰাখিব। ঠিক সেইদৰে আজিৰ দিনটোতো আপোনালোকে নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব, তেতিয়াহে আপোনালোকে সুস্থ হৈ থাকিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগতীয়াকৈ ৰাশিফলৰ ভিডিঅ'সমূহ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। যিকোনো কাম কৰোঁতে ঘৰৰ জ্যেষ্ঠ সদস্যৰ পৰা আপোনালোকে অলপ হ'লেও পৰামৰ্শ ল'বলৈ চেষ্টা কৰক। প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ আপোনালোকে আজিৰ দিনটোত পাব, কাৰণ এই যোগাযোগবোৰে আপোনালোকক নতুন সুযোগ প্ৰদান কৰিব। আপোনাৰ আধিপত্য বজাই ৰাখিবলৈ সময় অনুকূল। সম্পত্তি সম্পৰ্কীয় যিকোনো কাম আজিৰ দিনটোত সম্পূৰ্ণ হ'ব পাৰে। সেয়া আপোনালোকৰ গাড়ী মটৰে হওক, আপোনালোকৰ মাটি বাৰীয়ে হওক, ঘৰ কিনা হওক, আপোনালোকৰ এনেধৰণৰ কাম কাজখিনি বিশেষকৈ সম্পূৰ্ণ হ'ব বুলি কৈছে। ধ্যান ৰাখিব লাগিব বা মনত ৰাখিব যে অধিক পোৱা ইচ্ছা আৰু খৰখেদাই লোকচানৰ সৃষ্টি কৰিব পাৰে। বেছিকৈ লোভ নকৰিব আৰু খৰখেদা বেছিকৈ নকৰিব, নহ'লে লোকচান হ'ব পাৰে। গতিকে ধীৰে স্থিৰে আগবাঢ়ি যাওক শান্তিপূৰ্ণভাৱে। গতিকে নিজৰ কামবোৰ সহজভাৱে সংগঠিত কৰি থাকিবলৈ চেষ্টা কৰক। ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। বৈবাহিক জীৱনত সময় উপযুক্ত পদক্ষেপে আপোনালোকে গ্ৰহণ কৰিলে পৰিস্থিতি আপোনালোকৰ নিয়ন্ত্ৰিত হ'ব বুলি কৈছে, সময় উপযোগী হোৱাকৈ। গতিকে সময়ত কিছুমান সিদ্ধান্ত ল'ব লাগিব, পদক্ষেপ ল'ব লাগিব, তেতিয়াহে আপোনালোকৰ পৰিস্থিতি বা পৰিৱেশটো ভাল হ'ব বুলি কৈছে। ব্যৱসায়ত পৰিকল্পিতভাৱে নিজৰ কাম সম্পূৰ্ণ কৰক। সময়ৰ কৃতিত্বৰে ভৰি আছে, ইয়াৰ সৎ ব্যৱহাৰ কৰক। সময় আপোনালোকৰ বাবে আছে, তাৰ যদি সৎ কামত ইউজ কৰে, ব্যৱসায়িক ক্ষেত্ৰত সৎ কামত ব্যৱহাৰ কৰে, নিশ্চয়কৈ লাভান্বিত হ'ব। আয়ৰ উৎসৱ আপোনালোকৰ বৃদ্ধি পাব। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ লগত সম্পৰ্কত মধুৰতা থাকিব। আজিৰ বৈবাহিক জীৱনত বা বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেম বিবাহৰ প্ৰতি আগ্ৰহী লোকে হয়তো ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বতৰৰ বাবে কিছু এলাৰ্জি হ'ব পাৰে কিছু সময়ত। এই সময়ত স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে। কাছ অধিক সমস্যাই আপোনালোকক বাৰুকৈ অশান্তি দিব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া, সময় অনুকূল। আজি ইতিবাচক পৰিস্থিতি আপোনালোকৰ সৃষ্টি হ'ব। আপোনাৰ ভিতৰত লুকাই থকাৰ প্ৰতিভাক চিনাক্ত কৰাৰ আপোনালোকৰ সময় আহি গৈছে। আপুনি নিজৰ ভিতৰত যিখিনি কৰিব পৰা টেলেণ্ট, যিখিনি আপোনালোকৰ অভিজ্ঞতা, যিখিনি আপোনালোকৰ বুদ্ধি আছে, সেইখিনি সৎ কামত ব্যৱহাৰ কৰক। চিনাক্ত কৰক যে আপুনি কোনখিনি ক্ষেত্ৰত বেছিকৈ আগবাঢ়িব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত কাম কৰক। লগতে কৈছে যে এই সময়ত যি পৰিকল্পনা কৰা হ'ব বা কৰা হৈছে, আজিৰ দিনটোতো যদি কৰে কিছুমান, অদূৰ ভৱিষ্যতে শুভ সুযোগ আপোনালোকক প্ৰদান কৰিবলৈ গৈ আছে। ধ্যান ৰাখিব, কেতিয়াবা আপোনালোকৰ খং আৰু খৰখেদাই আপোনালোকৰ পৰিয়ালত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ঠিক সেইদৰে আপোনালোকৰ আজিৰ দিনটোতো আপোনালোকে এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে খং আৰু খৰখেদাৰ বাবে
আপোনালোকে ধ্যান ৰাখিব লাগিব তেনেকুৱা ধৰণৰ পৰিৱেশৰ পৰা পৰিৱেশ আপোনালোকৰ ইতিবাচক কৰি ৰাখিবৰ বাবে চেষ্টা কৰক নহলে আপোনালোকৰ কিছুমান খেলিমেলি সৃষ্টি হ'ব পাৰে নিজৰ আচৰণত বিশেষকৈ সংযত কৰি ৰাখক এই সময়ত সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সম্পৰ্কীয় সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব ভাবি চিন্তি ল'ব ব্যৱসায় স্থানৰ কাম-কাজ সলনি কৰিব লাগিব কিছুমান সমস্যা থাকিবই পেন্ডিং পেমেন্টৰ বাবে আৰ্থিক সমস্যাৰ সমাধান হ'ব নিয়োজিত লোকৰ বাবে আজিৰ দিনটোত অগ্ৰগতিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক আজিৰ দিনটোত প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে প্ৰেমৰ সম্পৰ্কৰ সংগীৰ সৈতে সম্পৰ্কত মধুৰতা থাকিব আজিৰ দিনটোত বিশেষকৈ ঘনিষ্ঠ আত্মীয়ক লগ কৰিব লাগিব মানসিক চাপ আপোনালোকৰ কমি যাব পাৰিবাৰিক ঘনিষ্ঠতা আপোনালোকৰ আজিৰ দিনটোত বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পৰিৱৰ্তিত বতৰৰ সময়ত অসাৱধান নহ'ব সময়মতে আপোনালোকে চেকআপ কৰি থাকিব নিজৰ হেল্থটো নিজৰ স্বাস্থ্য সাৱধানে বিশেষকৈ আপোনাক সুস্থ কৰি ৰাখিব গতিকে সাৱধান হ'ব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ৰাশিফলৰ ভিডিঅ'সমূহ আগতেকৈ লাভ কৰি থকাৰ বাবে মহাদেৱৰ কৃপা দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক তৎক্ষণাত আনৰ ওপৰত বিশ্বাস নকৰিব আজি যদি কিবা এটা সিদ্ধান্ত ল'ব লগা হয় তেন্তে আনৰ পৰামৰ্শতকৈ নিজৰ চিন্তাক বেছি বিশ্বাস ৰাখক নিজৰ ওপৰত বিশ্বাস বেছি ৰাখক ইয়াৰ দ্বাৰা আপোনালোকৰ কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বহুত বেছি সহায়ক হ'ব যদি আপুনি আনৰ ওপৰতে যদি বেছিকৈ নিৰ্ভৰ কৰি থাকে তেনেহলে সমস্যা আহিব পাৰে যিসকল লোকে জুখতকৈ বেছি আনৰ ওপৰত নিৰ্ভৰ কৰে সেইসকল ব্যক্তিৰ কিছু বিপদত পৰিব পাৰে আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িক স্থানৰ ওপৰত ঘৰৰ সম্পৰ্কীয় সম্পত্তি যদি বিচাৰিছে তেন্তে ইয়াক গুৰুত্ব সহকাৰে বিবেচনা কৰক এই সম্পত্তি আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব বুলি কৈছে ধ্যান ৰাখক পাৰিবাৰিক বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ মাজত উত্তেজনা থাকিব পাৰে এতিয়াৰ বাবে নতুন বিনিয়োগ বিচাৰি দিয়ক কাৰণ টকাৰ বাবে আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে টকাৰ লগত জড়িত ক্ষতিকাৰক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে সাৱধান হ'ব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব এই সময়ত নিজৰ কামত অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব ব্যৱসায় হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক ঠিক সেইদৰে আপোনালোকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখক চাকৰি সলনি কৰা যিসকলৰ এটা পৰিকল্পনা আছিল সেই পৰিকল্পনা আপোনালোকে বৰ্তমান পিছুৱাই দিয়ক বুলি কৈছে পাছত গৈ আপোনালোকে অনুতাপ কৰিবলগীয়া হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ অতি শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত বন্ধুসকল বাত বিষত আক্ৰান্ত লোকসকলে নিজৰ অধিক যত্ন লোৱাটো উচিত গধুৰ খাদ্য পৰিহাৰ কৰক জাংক ফুড পৰিহাৰ কৰক আৰু নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু যাত্ৰাৰ সময়ত সাৱধান হওক আজিৰ দিনটোত ওচৰৰ যাত্ৰা হওক বা আপোনালোকৰ দূৰৰ যাত্ৰা হওক বিশেষকৈ সাৱধান হ'ব লাগিব আজিৰ দিনটোত ঘৰ আৰু ব্যৱসায়ত সম্প্ৰীতি থাকিব ওচৰৰ যাত্ৰাৰ সম্ভৱ বুলি কৈছে কিছুমান ক্ষেত্ৰত লাভজনক হ'ব আৰু কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰক পৰাপক্ষত আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে সম্পৰ্কৰ সুদৃঢ় হ'ব বুলি কৈছে ভাল হ'ব সফলতা লাভ কৰিবলৈ বহুত বেছি কষ্টৰ প্ৰয়োজন আজিৰ দিনটোত আনৰ কথাত বিশ্বাস নকৰিব নিজৰ সিদ্ধান্তক সৰ্বোচ্চ ৰাখক আৰু নিজৰ মাইণ্ডটো দি অৰ্থাৎ নিজৰ মনটো দি আপোনালোকে কিছুমান সিদ্ধান্ত লওক আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কিছুমান কাম নকৰিব বুলি কৈছে গতিকে সদায় নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিব নিশ্চয়কৈ সফল হ'ব কিছু পৰামৰ্শ ল'ব কিন্তু সকলো যে আপোনালোকে কথা মানি চলিব এইটো নহয় আনৰ কথাত বিশ্বাস কৰাৰ বৰ্তমান বন্ধ কৰক বুলি কৈছে যদি আপুনি কাৰোবাক ধন ধাৰে দিছে তেন্তে ইয়াৰ সৈতে জড়িত আপোনালোকৰ ব্যৱস্থা লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে সেইখিনি ক্লিয়াৰ হৈ লওক বৰ্তমান পৰিস্থিতিৰ বাবে আপোনালোকৰ ব্যৱসায়ত প্ৰভাৱ পেলাব পাৰে সাৱধান হওক বুলি কৈছে সাহস আপোনালোকে বজাই ৰাখক ব্যৱসায়ত লাভ লোকচান থাকে যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত ব্যৱসায়ত কেতিয়াবা লাভ হ'ব পাৰে বেছিকৈ কেতিয়াবা মধ্যমীয়া হ'ব পাৰে আৰু কেতিয়াবা আপোনালোকৰ কি হয় লাভো হ'ব পাৰে কমো হ'ব পাৰে গতিকে লাভ লোকচান থাকে ব্যৱসায়ৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখক নিশ্চয়কৈ সাহস হেৰাই যাব নিদিব ধৈৰ্য বজাই ৰাখক পৰিস্থিতি অতি সোনকালে অনুকূল হৈ পৰিব আপোনালোকৰ কামৰ পদ্ধতিত কিছু পৰিৱৰ্তন কৰক বুলি কৈছে কিছু নতুন আপগ্ৰেডৰ প্ৰয়োজন আছে সিস্টেম আপোনালোকক সলাব লাগিব একেটা গতিৰে গৈ থাকিলে নহব যুগৰ পৰিৱৰ্তন যেহেতু আপোনালোকে দেখিছে বৰ্তমান টেকনলজি যুগ গতিকে এইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব নিজৰ ব্যৱসায় ক্ষেত্ৰতে হওক কৰ্ম পদ্ধতিতে হওক নিজকে কিছু আপগ্ৰেড কৰক বুলি কৈছে নিয়োজিত লোকৰ বাবে পৰিস্থিতি অনুকূল
আজিৰ দিনটোত ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপৰ ফলত আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে আজিৰ দিনটোত কিছু লোকৰ ডায়েবেটিছ যিসকল ৰোগী আছে বিপি সম্পৰ্কীয় সমস্যা হ'ব পাৰে নিয়মিতভাৱে নিজকে পৰীক্ষা কৰি উপযুক্ত চিকিৎসা গ্ৰহণ কৰক গতিকে সদায় নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আগতেকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হোৱা কামনা কৰি এবাৰ আহিছোঁ ধনু ৰাশিলৈ ধনু ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে দুটা কথা জানিব পাৰিব আজি দুটা কথা শিকিব পাৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে আৰু কিয়নো আপোনালোকে আজিৰ দিনটোত অভিজ্ঞ আৰু জ্যেষ্ঠ সদস্যৰ লগত কথা পাতিব আৰু যেতিয়া কথা পাতিব বিভিন্ন সময়ত বিভিন্ন কথা শিকিব তেওঁলোকক সন্মান বজাই ৰাখক তেওঁলোকৰ প্ৰতি সন্মান শ্ৰদ্ধা ভক্তি ৰাখক আপোনালোকৰ জীৱনত আহি থকা পৰিৱৰ্তনক গ্ৰহণ কৰক আৰু এই পৰিৱৰ্তনবোৰে আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব আৰু আপুনি এই পৰিৱৰ্তনৰ লগত বৰ্তমান পৰিৱৰ্তনৰ লগত পৰিৱেশৰ লগত খাপ খোৱাকৈ নিজে চলিবৰ বাবে নিজে কিছুমান পথ অৱলম্বন কৰিব লাগিব নেতিবাচক কিছুমান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক যে আচৰণত কিছু পৰিৱৰ্তন কৰিব লাগিব নিজৰ খং আৰু ভুল শব্দ ব্যৱহাৰে পাৰস্পৰিক সম্পৰ্কত তিক্ততাৰ সৃষ্টি কৰিব পাৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই কৈছে যে খং আৰু ভুল শব্দৰ ব্যৱহাৰ নকৰিব আজিৰ গ্ৰহৰ অৱস্থান এনেকুৱা যে আনৰ পৰা পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে নিজকে বিশ্বাস কৰাটো লাভজনক হ'ব ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা পোৱা গৈছে আপোনাৰ আজিৰ দিনটোৰ কৰ্মৰ ব্যৱস্থাত পৰিৱৰ্তন কৰক এই সময়ত আপোনালোকৰ ব্যৱসায়ৰ বিষয়ে অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে পদোন্নতিৰ সৈতে জড়িত কিছু ভাল খবৰ পাব পাৰে নিউজ পাব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমানৰ বতৰত অসাৱধান হোৱাটো উপযুক্ত নহয় পৰিৱেশ অনুযায়ী আপোনালোকে খাদ্যাভ্যাস ৰাখক খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক টাইম টেবুল মেইনটেইন কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি মকৰ ৰাশি জাতক জাতিকাসকলে অভিজ্ঞ আৰু বিশেষ লোকক লগ পাব আজিৰ কিছুমান গুৰুত্বপূৰ্ণ সুযোগো আপোনালোকৰ বাবে লৈছে ভাল এটা সুযোগ সুবিধা অপৰচুনিটি আপোনালোকৰ বাবে আহিছে সেইখিনি একচেপ্ট কৰক আজি আপোনালোকৰ বুজাবুজি আৰু কাম কৰাৰ ক্ষমতাৰে পৰিস্থিতি অনুকূল কৰি তুলিব গতিকে সেইখিনি লাগিব সকলো পৰিৱেশতে আপোনালোকে এডজাষ্ট হ'বলৈ শিকক বুলি কৈছে এই সময়ত লোৱা এটা সিদ্ধান্ত আপোনাৰ বাবে ভৱিষ্যতে বিশেষকৈ আপোনালোকৰ লাভজনক বুলি প্ৰমাণিত হ'ব সেই কৈছে যে এই সময়ত লোৱা এটা চিন্তাশীল সিদ্ধান্ত ভৱিষ্যতৰ বাবে আপোনালোকৰ লাভজনক বুলি প্ৰমাণিত হ'ব কিয়নো আপোনালোকে এই ক্ষেত্ৰত কাম কৰিব আৰু আপোনালোকৰ কেৰিয়াৰৰ প্ৰতি ধ্যান ৰাখিব লাগিব আজি অহাৰ কাম আৰু ধেমালিত সময় নষ্ট নকৰিব সকলো ব্যক্তি জাতক জাতিকাসকলে মকৰ ৰাশি বিশেষকৈ ধ্যান ৰাখিব লাগিব আৰু নিজৰ কামবোৰক অগ্ৰাধিকাৰ দিয়ক নিজৰ কামটো সদায় সুন্দৰকৈ আগবঢ়াই নিবৰ বাবে চেষ্টা কৰক বাহিৰৰ কোনো ব্যক্তিৰ হস্তক্ষেপে ঘৰৰ ব্যৱস্থা নষ্ট কৰিব পাৰে ল'ৰা ছোৱালীৰ লগতো কিছু সময় কটাওক বুলি কৈছে ব্যৱসায়ৰ সঠিক সমস্যাৰ সমাধান আৰু আপোনালোকৰ জ্ঞান আৰু বুদ্ধিমত্তাৰ দ্বাৰা লাভ কৰিব অংশীদাৰীৰ সৈতে বিশেষকৈ জড়িত কামত উত্তেজনা থাকিব পাৰে গতিকে স্বচ্ছতা বজাই ৰাখিব অংশীদাৰৰ সৈতে সদায় আপোনালোকে সকলো ক্লিয়াৰ হৈ থাকক স্বচ্ছতা বজাই ৰাখক বুলি কৈছে কোনো কথা বতৰা লোক ঢাক নকৰিব আজি দিনটো চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে অতিৰিক্ত কাম পাব পাৰে আজি দিনটো পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গেছ আৰু এচিডিটিৰ কিছু লোকৰ বৃদ্ধি পাব পাৰে বুলি কৈছে লঘু আৰু সহজে হজম হোৱা খাদ্য আপোনালোকে খাওক বুলি কৈছে আৰু দৈনন্দিন কাম কাজ আপোনালোকে সংগঠিত কৰি ৰাখক সুন্দৰকৈ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব ওম নমঃ শিৱায় এবাৰ আহিছোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কিন্তু খৰচ নিয়ন্ত্ৰণ কৰক আয়তকৈ আপোনালোকৰ ব্যয় বেছি হৈছে ইনকাম যিমান কৰিছে তাতকৈ বেছি খৰচ হৈছে বৰ্তমান সময়ত গতিকে নিজকে এইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব সমাজ সেৱা সংগঠন বা যিকোনো ধৰ্মীয় স্থানত কিছু সময় কটাব ইয়াৰ দ্বাৰা আপোনালোকে শান্তি পোৱাৰ লগতে আপোনালোকৰ সন্মানো বাঢ়িব আবদ্ধ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আবদ্ধ ৰৈ থকা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব সেইবোৰত আপোনালোকৰ মনোযোগ দিয়ক বুলি কৈছে ধ্যান ৰাখিব আপোনালোকৰ বাজেটৰ প্ৰতি মনোযোগ দিয়ক বৰ্তমান লাভতকৈ ব্যয়ৰ সম্ভাৱনা বেছি
কোনো এটা বিষয়ক লৈ ভাই ভনীৰ লগত কাজিয়া পেচাল হ'ব পাৰে খং আৰু তৰ্কৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে বিষয়টো নিষ্পত্তি কৰিবলৈ বা সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰক ব্যৱসায় দৃষ্টিকোণৰ পৰা আপুনি আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত মাৰ্কেটত বা বজাৰত নতুন কৃতিত্ব অৰ্জন কৰিব কিন্তু এই সময়ত কোনো ধৰণৰ চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা নকৰিব আজি চাকৰিয়ালসকলৰ অতিৰিক্ত কামৰ বোজা থাকিব যিসকলে চৰকাৰী সেৱা কৰে আজিৰ দিনটোত আপোনাৰ জীৱনসংগীৰ পৰামৰ্শ আপোনালোকক সকাহ আৰু সান্তনা প্ৰদান কৰিব আপুনি আপোনালোকৰ কামবোৰ সুন্দৰকৈ পৰিপাটিকৈ আপোনালোকে পৰিচালনা কৰিব পাৰিব ভালকৈ চলাই নিব পাৰিব পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ লৈ কিন্তু চিন্তা থাকিব কিছু লোকৰ গতিকে যদি বেছিকৈ যদি হেল্থৰ প্ৰব্লেম হয় লগে লগে চিকিৎসা ব্যৱস্থা কৰক এটা ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় জয় মা লক্ষ্মী মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে গোটেই দিনটো কিছু প্ৰত্যাহ্বান থাকিব কিন্তু আপোনাৰ শক্তি আৰু উৎসাহক ইতিবাচক দিশত আপোনালোকে লৈ যাবলৈ চেষ্টা কৰক আৰু যদি লৈ যাবলৈ পাৰে শুভ ফল পোৱা যাব আৰ্তজন আৰু বৃদ্ধ সেৱাত অৰিহণা যোগাটো নিশ্চিত কৰক আৰ্তজনক সহায় কৰিব আৰু বৃদ্ধ লোকক আপোনালোকে সেৱা কৰক কিবা এটা সাৰ্ভিস দিয়ক নিশ্চয়কৈ মানসিকভাৱে শান্তি লাভ কৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে ধ্যান ৰাখিব লাগিব আজি আপোনাৰ ওপৰত দায়িত্বৰ বোজাৰ অধিক বৃদ্ধি পাব পাৰস্পৰিক সম্প্ৰীতিৰে আপোনালোকে পাৰস্পৰিক বা পাৰিবাৰিক সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰক নেতিবাচক কথাই যদি আপোনালোকৰ মনত বা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখক বা বিস্তাৰ কৰিবলৈ নিদিব যিকোনো কাম সম্পূৰ্ণ হোৱাৰ আগতে নষ্ট হ'ব পাৰে সাৱধান হ'ব ব্যৱসায় ক্ষেত্ৰত বিপণন সম্পৰ্কীয় ব্যৱসায়সমূহ আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে অৱশ্যে অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হৈ থাকিব আয় ব্যয়ৰ আপোনালোকৰ ক্ষেত্ৰত সমতা থাকিব চৰকাৰী চাকৰি যিসকলে কৰে তেওঁলোকে বিশেষকৈ আজি সানডে দিনটো সাৱধান হ'ব লাগিব কামত অসাৱধান হ'ব কিবা এটা অভিযোগ আপোনালোকৰ বাবে আহিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় আৰু মৰম আপোনালোকে দেখিবলৈ পাব প্ৰেমৰ সম্পৰ্কত বিশেষকৈ বিবাহৰ বাবে পৰিয়ালৰ পৰামৰ্শ ল'ব পাৰে বা সেইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰে স্বাস্থ্যৰ ভাল হ'ব অত্যধিক ব্যস্ততাৰ বাবে ভাগৰুৱা আৰু দুৰ্বল হ'ব পাৰে বন্ধুসকল গতিকে ধ্যান ৰাখিব আজিৰ দিনটোত আপোনালোকৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত আজিৰ প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো কেনে পালে জনাব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আধাৰৰ কামখিনি পূৰণ হওক তাৰে কামনা কৰিছো ওম নমঃ শিৱায় ওম নমঃ শিৱায়